মি এণ্ড মাই ফ্ৰেণ্ড, মি এণ্ড মাই বেষ্টি, মি এণ্ড মাই ফেমিলি, এই কেপশ্যনটো ব্যৱহাৰ কৰি বা এনেকুৱা ধৰণৰ কেপশ্যন ব্যৱহাৰ কৰি বহুতে ফেচবুকত হওক বা ইনষ্টাগ্ৰামতে হওক কি কৰে, ষ্টেটাছ আপলোড দিয়ে এই কেপশ্যনটো ব্যৱহাৰ কৰি। কিন্তু এই কেপশ্যনটো আপুনি জানেনে, এই কেপশ্যনটো গ্ৰামাটিকেলি সম্পূৰ্ণৰূপে ভুল। আপুনি যিটো মি শব্দটো ইয়াত ইউজ কৰি আছে, এই মিটো হৈছে কি অবজেক্ট, আৰু এই অবজেক্ট আপুনি ইয়াত ছাবজেক্ট হিচাপত ইউজ কৰি আছে। চ' এইটো সম্পূৰ্ণৰূপে ভুল। আৰু লগতে চেণ্টেন্সৰ যিটো ছিকুৱেঞ্চ থাকে, সেই ছিকুৱেঞ্চ অনুযায়ীও আপোনাৰ এই টাৰ্মটো হোৱা নাই বা এই কেপশ্যনটো আপুনি সম্পূৰ্ণৰূপে ভুল লিখিছে। শুদ্ধ টাৰ্ম বা শুদ্ধ কেপশ্যনটো হ'ব যে মাই ফ্ৰেণ্ড এণ্ড আই, মাই বেষ্টি এণ্ড আই, my family and I are going to tour. My bestie and I are going to mall. So I hope you will never ever upload your status with this caption again.